যোৰহাটত ড্ৰাগছ বিৰোধী জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে JK ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসন আৰু জিলা আইন প্ৰাধিকৰণৰ সহযোগত এক বিশেষ সচেতনতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। Say no to drugs, yes to life শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় প্ৰিজম বেংকুইটত। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন আৰু যোৰহাট শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ মূল কাৰ্যসূচীৰ শুভাৰম্ভণি হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা। ৰাজ্যপালগৰাকীয়ে বক্তব্যত ২১ শতিকাৰ সমাজৰ এনাজৰীডাল ঠিক থাকিলেহে যে এই ড্ৰাগছৰ সেৱন নৱপ্ৰজন্মৰ মাজৰ পৰা শেষ হ'ব সেই কথা উল্লেখ কৰে আৰু ড্ৰাগছৰ ওপৰত কঠোৰতা আৰু সমাজৰ সকলো স্তৰৰ সচেতন ভূমিকা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে যোৰহাট জিলা আয়ুক্ত জয় শিৱানী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক চেতাংগ মিশ্ৰ, জিলা ন্যায়াধীশ প্ৰাঞ্জল দাস, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী অনুষ্ঠানত উপস্থিত থাকি ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে সমাজত ইয়াৰ ভয়ংকৰ প্ৰভাৱ বিশেষকৈ যুৱ প্ৰজন্মৰ ওপৰত যি ধ্বংসাত্মক প্ৰভাৱ পৰিছে সেই সন্দৰ্ভত বিস্তাৰিত আলোচনা আগবঢ়ায়। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাক্তৰ কমল ডেকা ড্ৰাগছৰ শাৰীৰিক আৰু মানসিক ক্ষতিকাৰক দিশসমূহ স্পষ্টভাৱে বুজাই দিয়ে। JK ফাউণ্ডেশ্যনৰ অধিবক্তা সাৰ্থক গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অন্ত পৰে। এই অনুষ্ঠানত JK ফাউণ্ডেশ্যনৰ মেনেজিং ট্ৰাষ্টি নিৰঞ্জন শৰ্মা, জিলা প্ৰশাসনৰ বিষয়া, বিশিষ্ট নাগৰিক, ছাত্ৰ-ছাত্ৰী প্ৰমুখ্যে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সমাজ সচেতক হিচাপে আমাৰ বেমাৰটো ক'ত লাগি আছে জানেনে? আমাৰ বেমাৰটো আমাৰ গাত লাগি আছে। মই নাম নকওঁ, আজি আইনৰ যিসকল আমাৰ মানুহ আছো, আমি আইনৰ লগত জড়িত, আইনৰ মানুহে যদি ড্ৰাগছ বিক্ৰী কৰে তেনেহ'লে কোনে কাক নষ্ট কৰিব? ড্ৰাগছ কেনেকে নাইকিয়া কৰিব? এনেকুৱা ধৰণৰ ঘটনা হৈছে। অধিবক্তাৰ বিৰুদ্ধে ড্ৰাগছ বিক্ৰী কৰা কেছ নগাঁৱত চলি আছে, অধিবক্তাৰ বিৰুদ্ধে। গতিকে আমি যেতিয়া বেজৰ নাকতে খৰা খাইছে তেতিয়া আমি কেনেকে ভাল কৰিম? এই ক্ষেত্ৰত আমি সমাজখনে এইটো চিন্তা কৰিব লাগিব। মই ভাবো প্ৰথম কথা হ'ল ৰাইজ ওলাই আহিব লাগিব। মাতৃসকলে এই ক্ষেত্ৰত বেছি দায়িত্ব ল'ব লাগিব, কাৰণ মাতৃসকলে নিজৰ সন্তানক ৰক্ষা কৰিব পাৰে, শুদ্ধ ৰাস্তাত আনিব পাৰে। প্ৰথমতে ৰাইজ, তাৰপিছত আইনী ব্যৱস্থা আৰু চিকিৎসা ব্যৱস্থা। কোনোবাই এজন যদি ড্ৰাগছত আসক্ত হৈছে তেওঁক চিকিৎসা ব্যৱস্থালৈ নিব লাগিব, কিন্তু ৰাইজে পহিলা দায়িত্ব ল'ব লাগিব। মই আগতেও কৈছো যে আমাক কানি যেতিয়া নাইকিয়া কৰিবলগীয়া হৈছিল, অসমীয়া মানুহে ঘৰে ঘৰে গৈ কানিৰ বিৰুদ্ধে প্ৰচাৰ চলিছিল আৰু কানিৰ যিবোৰ খেতি আছিলে সেইবোৰ পুৰি পেলাইছিল আৰু কানিয়াবিলাকক মৰিয়াই মৰিয়াই আমাৰ মানুহে চিধা কৰিছিল। এনেধৰণৰ ব্যৱস্থা কেইটা মানে চাওক, আইন দি একো কৰিব নোৱাৰে। ইন মাই অপিনিয়ন, মই 50 বছৰ আইনৰ ব্যৱস্থা তথাপি এইটো মোৰ বিভাগ নহয়, মই এই ক্ৰিমিনেল কাম নকৰো, কিন্তু এটা কথা ঠিক, আইনে একো কৰিব নোৱাৰে। আইনৰ সদায় একোটা হেৰি আছে, কাৰণ আইনখন তৈয়াৰ কৰিছো আমি আৰু ইমপ্লিমেণ্ট কৰিছো আমাৰ মানুহে। ধৰি লওক এজন পুলিচ অফিচাৰ, মই কাকো নাম ক'ব খোজা নাই, কাৰো বেয়া বুলি ক'ব খোজা নাই, পুলিচ অফিচাৰজনে ড্ৰাগছখিনি মোৰ হাতৰ পৰা ধৰিলে, যদি সেই চিজাৰটো তেওঁ যদি প্ৰপাৰলি নকৰে তেনেহ'লে আদালতৰ গৈ মানুহজন খালাচ হ'ব। 1 নম্বৰ। 2 নম্বৰতে মই NDPSৰ কেছৰ বিষয়ে শুনিছো, মই নিজে সেই বিভাগত কাম নকৰো। এটা কেছত চাৰ্জশ্বিট দিওঁতে 3 বছৰ লাগে। তেতিয়া যে সাক্ষী মৰি গ'ল, যিবোৰ সাক্ষীয়ে সেই ঘটনা দেখিছিল তেওঁলোক মৰি গ'ল, তেওঁলোকক ভয়ভীত দেখুৱালে, খবৰদাৰ তই যদি সাক্ষী দিবলৈ যাওঁ তোৰ ল'ৰা ছোৱালীক মাৰিম। এই সামাজিক এই চিষ্টেমটো আইন ইজ নট চাফিচিয়েণ্ট। মই অপিনিয়নটো কৈছো, আইনে একো কৰিব নোৱাৰে। একচনটো হ'ল কি, পহিলা আমাৰ যিটো মানে সামাজিক ব্যৱস্থা, সমাজে এইটো ঠিক কৰিব লাগিব। এতিয়া মই এটা কথা কওঁ দেই, চিম্পুল কথা, আপোনালোকে বেয়া নাপাব। আমাৰ অসমত কিছুমান এনেকুৱা সংগীতজ্ঞ আছে, গায়ক আছে, যিসকলে কেতিয়াবা মাদক দ্ৰব্য ব্যৱহাৰ কৰি এনেকুৱা অৱস্থালৈ যায়গৈ আমি হাত তালি পাৰোঁ। সেই সংগীতৰ গান শুনিবলৈ গৈ আমি ৰাস্তাত চিঞৰ বাখৰ কৰোঁ, আমি বাগৰি পৰোঁ, বোকা খেলিবলৈ যাওঁ। এইটো যে আমি ৱেলকাম কৰিছো তেওঁলোকক। মই আপোনাসকলক এটা কথা কওঁ, আজি
সুধাকণ্ঠৰ 100 বছৰ হ'ব সুধাকণ্ঠৰ জীৱনত মই তেখেতৰ কলিকতাৰ প্ৰগ্ৰেম চাইছো অসমৰ দেখিছো বিভিন্ন অনুষ্ঠানত সুধাকণ্ঠই যেতিয়া গান গায় 1 লক্ষ 2 লক্ষ মানুহে মনে মনে শুনি থাকে তাৰমানে আমি সমাজ গঢ়িবৰ কাৰণে সুধাকণ্ঠৰ গান শুনিবৰ কাৰণে এটা সামাজিক যিটো শ্ৰোতা তেওঁ সৃষ্টি কৰিব পাৰিছে তেওঁ গান শুনি মানুহ পাগল নহয় আমি সেইসকলক ধন্যবাদ দিওঁ তেওঁলোকক আমি মালা পিন্ধাওঁ যে আজি সুধাকণ্ঠৰ লগত তেখেতসকলৰ যদি আপুনি বিচাৰ কৰিব যায় তে দেখিব আমি ড্ৰাগছ খোৱা জনক ভাল পাইছোঁ মই কাকো দোষাৰোপ কৰিব খোজা নাই দিছ ইজ আৱাৰ মানে ছ'চিয়েল ৰেছপনচিবিলিটি চাওক আমাৰ ইয়াত যিটো ফৰেনচিক লেবৰেটৰী গুৱাহাটীত আছে এইটো সম্পূৰ্ণৰূপে তাক মানে ৱেল ইকুইপ নহয় যোৱাধৰণ কিন্তু ৱেল ইকুইপ নহয় একো বস্তু নাই লেবৰেটৰী এটা আছে বুলি ক'লে এইটো নহ'ব তাত কি কি বস্তু আছে তাত কি কি চাব পাৰে আৰু মই আচৰিত দেখিছোঁ যে আমাৰ সমাজে এই যুৱক সমাজক কিন্তু সামাজিক ৰেছপনচিবিলিটিটো আমাৰ আইনৰ সুৰুঙাটো একাধিক ভাৰ আছে মই ক'লো এইটো অধিবক্তা যদি আইনৰ মানুহ হৈ ড্ৰাগছ বিক্ৰী কৰে ৰাইট ৰাইট আপুনি উচিত কথা কৈছে মই এবাৰ চিম্পুল কথা কওঁ মই এজন অধিবক্তা মোক ড্ৰাগছ পালে মই ড্ৰাগছ পোৱাৰ পিছত মোৰ এগেইনষ্টে চাৰ্জশ্বিট দিলে সেই চাৰ্জশ্বিটখন মই চেলেঞ্জ কৰি হাইকোৰ্টলৈ গ'লোঁ 5 বছৰত কেছটো চলি আছে হাইকোৰ্টত মোৰ একো হোৱা নাই মানুহে দেখিব যে নিৰঞ্জন শৰ্মাই ড্ৰাগছ পালে তেওঁ অধিবক্তা সেইকাৰণে তেওঁ সুবিধা লয় নেকি দিছ ইজ গয়িং অন মই আপোনালোকক মানুহ দেখুৱাই দিব পাৰোঁ নাম্বাৰ অফ কেছেছ আনি দিব পাৰোঁ য'ত এনেকুৱা ধৰণৰ ঘটনা হৈ আছে যে আমি কিছুমান মানে কথা ক'লে আইন এসোপা তৈয়াৰ কৰিলে নহয় মই এতিয়া আমি প্ৰথম ইয়াৰ পিছত নগাঁৱত আমি কৰিম কাৰণ নগাঁও এতিয়া ৱৰ্ষ্ট ভিক্টিম আপুনি নগাঁৱত আজিৰ তাৰিখত যদি যায় ড্ৰাগছৰ যিটো ৰেকেট আপুনি আচৰিত হৈ যাব ইমান ড্ৰাগছ গতিকে আমি মানে ভাবিছোঁ যে স্কুলবিলাকত আমি এটা প্ৰগ্ৰেম কৰিম ড্ৰাগছ এৱাৰনেছৰ ওপৰত মই মেনেজিং ট্ৰাষ্টি মোৰ নাম নিৰঞ্জন শৰ্মা সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।